তুমি যে এনেকে মোৰ বস্তু আগত লৈ বহি থাকিলে মোৰ বিৰাট ডাঙৰ চিন্তা লাগে, কাৰণ তুমি মোৰ বহুত বেগ এনেকে কামুৰি কামুৰি ফিটা ছিঙিছা। ভাগ্য ভাল যে এইটো একো কৰা নাই দেই। এফালে যাম বুলি ওলাইছো, কিন্তু চাওকচোন মোৰ পেটটো মানে নকমেহে নকমে। প্ৰায়ভাগ ৰাতি ভাত নাখাওঁ, তথাপিও মানে শকতটো কিয় কমি নাযাওঁ বুজিয়ে নাপাওঁ। দিনে দিনে ফুলিহে গৈছো, কেতিয়াবা ফাটি যাম বুলিয়ে চিন্তা। না ধুনুবা, মা যদি ফাটি যায় কি হ'ব বাৰু? লিপষ্টিক মোৰ বহুত প্ৰিয়, সেইকাৰণে লগতে ৰাখোঁ। কিন্তু এয়া চাওক, নখ চাওক, নেইল পালিচ লগাবলৈ পাহৰি যাওঁ। মানে আজিলৈকে এটা মাত মতা নেদেখিলোঁ, খালি শুয়ে থাকে এইখিতে। এই গাধ, বেয়া স্বভাৱ হৈছে। কি বেয়া স্বভাৱটো জানেনে? নিজে গম পাওঁ বেয়া স্বভাৱ, কিন্তু উপায় নাই। এই চিগনেচাৰটো নাখালে ভাল নলগা হৈছে আজিকালি। পিঠা বিচাৰি আহিছিলোঁ, দোকানেই নাই দেখোন। কেনেকৈ বেচিছে বাৰু? 10 টকা। আৰু আহি একদম চুলি তুলি মেলি বহি গৈছোঁ, কাৰণ বিহু আহি আছে। ভাবিছোঁ অকণমান ক'লা মলা মুখখন চাফা কৰোঁ আৰু চুলিকেইডাল অকণমান দীপাক কওঁ ধুনীয়াকৈ মালিচ কৰি দিবলৈ। দীপা পাৰ্লাৰলৈ আহিছোঁ বিহু বুলি, মাথাটো অকণমান হেৰি কৰোঁ। কি কৰিছা দীপা? এয়া তেল গৰম কৰিলোঁ, এতিয়া ইয়াতে নেমু দিলোঁ, এতিয়া ইউ কেপচুল দিম। তেতিয়া কি হয়? তোমাৰ চুলিত বহুত উফি হৈছে, ডেণ্ড্ৰফ হৈছে। ভাল হ'ব? ভাল হ'ব। আৰু এনেকৈ দিলে মানে চুলি গুৰিবোৰ চুলি হয়, ভাল হয়, মজবুত হয়। অঁ, ঠিকে আছে দিয়া। লগাব লাগে, মুখতো লগাব লাগে নেকি? চুলিখিনিকে আগতে ঠিক কৰি দিয়াচোন, ইমান সৰি থাকে।